নমস্কাৰ ছাৰ বাইদেউসকল, যোৱাকালি অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত বৰপেটা জিলাত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাখনত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াকে ধৰি বহুকেইজন বিষয়া উপস্থিত থাকে আৰু অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰা সন্দৰ্ভত আগন্তুক সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে ছাৰ বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত থকা আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। যোৱা আগষ্টৰ মাহত যেতিয়া কেন্দ্ৰীয় চৰকাৰে UPS ডিক্লাৰেশ্যন দিলে, তেতিয়া আমাৰ কৰ্মচাৰী সমাজৰ মনত কিছু নতুনকৈ ভাৱৰ উদয় হৈছে যে UPSটোৱে NPSক যিসকল সমস্যা আছিলে, যিকেইটা সমস্যা আছিলে এইটো নোহোৱা কৰিলে নেকি, নে UPSতকৈও বেছি ভাল হ'ব নেকি, এনেকুৱা বিভিন্ন ধৰণৰ কথা চলি আছে। সেইকাৰণে সংগ্ৰামখন অসমত NPS বিৰোধী যিখন সংগ্ৰাম, এই সংগ্ৰামখন কিছু ক্ষেত্ৰত ম্লান পৰা দেখা গৈছে। আমি পুনৰ কঁকালত টঙালি বান্ধি আমাৰ অসমৰ কৰ্মচাৰী সমাজক শদিয়াৰ পৰা ধুবুৰীলৈ নহয়, অৰ্থাৎ ধুবুৰীৰ পৰা শদিয়ালৈকে কৰ্মচাৰীসকলক সজাগ কৰাৰ বাবে UPS ব্যৱস্থা, NPS ব্যৱস্থা আৰু OPS ব্যৱস্থাৰ মাজত যিসমূহ বিসংগতি আছে সেইসমূহ আঙুলিয়াই দেখুওৱাৰ কাৰণে এটা আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰে আজি দ্বিতীয় দিনা, আৰু দ্বিতীয় দিনা আমি বৰপেটা জিলা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ জিলা সমিতিৰ নেতৃত্বৰ লগত আৰু আঞ্চলিক সমিতিসমূহৰ লগত আজি আলোচনা কৰিলোঁ। আৰু এই আলোচনাটো ইতিমধ্যে আমি আমাৰ সংস্থাই ঘোষণা কৰা কাৰ্যসূচীসমূহক তেওঁলোকক জনালোঁ। মূলত কথা হৈছে যে UPS কোনো এটা ব্যৱস্থা নহয় যিটো ব্যৱস্থাই আমাৰ কৰ্মচাৰীসকলৰ অৱসৰী জীৱনৰ সুৰক্ষা আনিব পাৰে। OPS যিহেতু এটা প্ৰামাণিক ব্যৱস্থা, আৰু এই OPS ব্যৱস্থাটো যেতিয়ালৈকে অসমত প্ৰযোজ্য নহয় তেতিয়ালৈকে সংগ্ৰাম তীব্ৰৰ পৰা তীব্ৰতৰ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই সিদ্ধান্তৰ কথাখিনিকে আমি পুনৰ পৰ্যালোচনা কৰি চালোঁ যে তাতে আৰু কি কৰিব পৰা যায়। আৰু সেইকাৰণে আমি ইতিমধ্যে ঘোষণা কৰা অহা 1 ফেব্ৰুৱাৰীৰ কলা দিৱস কাৰ্যসূচী সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী বৰপেটা জিলাতো অনুষ্ঠিত হ'ব। আৰু কৰ্মচাৰীসকলে, শিক্ষকসকলে আৰু বিভিন্ন পৰ্যায়ৰ NPS বিৰোধী সংগ্ৰামীসকলে একত্ৰিত হৈ এই কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী পেছ কৰিব। আৰু এই দাবীৰ যোগেদি পুনৰ আমি সংঘবদ্ধভাৱে ৰাজ্যৰ কৰ্মচাৰীসকলৰ সুৰক্ষাক প্ৰথম আৰু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰাৰ বাবে অসম চৰকাৰক দাবী জনাম। আৰু সেই দাবীৰ যোগেদিয়ে অসমৰ কৰ্মচাৰীসকলৰ অৱসৰী জীৱনৰ সুৰক্ষা আহিব বুলি আমি বিশ্বাস। অহা 1 মে'ৰ দিনা অসমৰ ৰাজধানী গুৱাহাটীত, অৰ্থনৈতিক ৰাজধানী গুৱাহাটীত অসমৰ কৰ্মচাৰী সমাজে এক বিশাল আয়োজন কৰিছে। সেই বিশাল আয়োজনে যাতে NPS নামৰ এই বিষয়বস্তুটো শেষ হোৱাৰ কাৰণে শেষ দিন হিচাপে পৰিগণিত হয়, তাৰ বাবে আমি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু অসমৰ ৰাজ্যক, অসমৰ প্ৰতিজন কৰ্মচাৰীকে এই সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ আজি বৰপেটাৰ পৰাই মই অনুৰোধ জনাইছোঁ। হয় ছাৰ বাইদেউসকল, যোৱাকালি বৰপেটা জিলাত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত যিখন বৈঠক অনুষ্ঠিত হৈ গ'ল, সেই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চয় আপোনালোকে সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াৰ মন্তব্যৰ পৰা জানিব পাৰিলে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।